ৰাজ্যৰ যি নেৰে নপৰা বৰষুণ আৰু বৰষুণৰ ফলত এতিয়া উপন্দি উঠিছে নদীসমূহ। মই উপস্থিত আছোঁ ৰঙিয়াৰ হাছানটোকত এই বাঢ়নি পানীয়ে কি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে এই মুহূৰ্তত মই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগী টিংকুক। এই ধৰণে যি বড়োলেণ্ডৰ বাঢ়নি পানীয়ে সমগ্ৰ এই বিস্তীৰ্ণ অঞ্চল বুৰাই তুলিছে। কি হেজাৰ হেজাৰ কৃষিভূমি ইতিমধ্যে বিনষ্ট হৈছে আৰু যি পুখুৰীত তেখেতসকলে পোনা মেলিছে সেই পুখুৰীসমূহ সমান হৈ গৈছে আৰু যোগাযোগ আচলতে ব্যাহত পৰিছে। এই যি আমি দৃশ্য দেখুৱাইছোঁ এইটো এটা পথ, এতিয়া পথৰ ওপৰে এইদৰে হুৰে পানী বৈছে। বড়োলেণ্ড নৈৰ বাঢ়নি পানীয়ে এই ধৰণে সকলো অঞ্চল জলমগ্ন কৰি তুলিছে। আমি পৰিৱেশ দেখুৱাই আছোঁ আৰু আমি উল্লেখ কৰিছোঁ বাঢ়নি পানীয়ে প্ৰথমতেই এই অঞ্চলটোক আচলতে ধুই লৈ যায়। হাছানটোকত কেৱল এয়া প্ৰথম নহয়, যেতিয়াই পানী বাঢ়ে তেতিয়াই এই হাছানটোক অঞ্চলৰ ৰাইজৰ এক বিপৰ্যয়ৰ সৃষ্টি হয়। ইয়াত যথেষ্ট সংখ্যক লোক আছে, মই লোকসকলৰ মতামত অলপ যথেষ্ট সংখ্যক যুৱক আছে। এই বছৰে এনেধৰণৰ পৰিৱেশ হয়, পানী বাঢ়ে আৰু প্ৰথমতে আপোনালোকৰ অঞ্চলটো মানে ধুই লৈ যায়। কেনেধৰণৰ অসুবিধা? মানে প্ৰত্যেক বছৰ পানীটো বঢ়াৰ লগে লগে মানে আমাৰ এইখিনি অঞ্চলতে প্ৰথম প্ৰভাৱটো পৰে আৰু এই প্ৰভাৱত মানে যাতায়াত ব্যৱস্থাটো খুবেই মানে বেয়া। ইয়াতে আমাৰ LP স্কুল আছে, মানে আমাৰ শিক্ষক সমাজো আহিব নোৱাৰিব। তাৰপিছত আজি আপোনাৰ ধৰক কাৰোবাৰ মেডিকেল যাব লগা হ'ল, মানে এম্বুলেঞ্চ আহিব নোৱাৰে, ৰাস্তাটো মানে প্ৰত্যেক বছৰে ভাঙি লৈ যায় আৰু এইটো মানে বহুত ধৰণৰ সমস্যা আৰু খেতি বাতিৰ প্ৰব্লেম আৰু আপোনাৰ ধৰক পুখুৰীৰ মাছ জীৱ নোৱাৰি চব মানে বানপানী চব লৈ যায় আৰু তেনেকুৱা সমস্যা। এটা বহুত মানুহে খেতি কৰি জীৱন নিৰ্বাহ কৰে, খেতি নষ্ট হৈ গৈছে এতিয়া। যিহেতু মানে নৈপৰীয়া অঞ্চল, মানে বেছিভাগ মানে আপোনাৰ কৃষিৰ ওপৰতে নিৰ্ভৰশীল, চবেই আপোনাৰ মানে খেতি কৰে মানে প্ৰত্যেক বছৰে খেতিটো যেতিয়া হৈ উঠে আৰু তেতিয়া মানে বানপানীটো আহি মানে চব বিনষ্ট কৰি দিয়ে আৰু প্ৰশাসনৰ লোক এতিয়ালৈকে উপস্থিত হৈছে খবৰ লৈছে তেনেকুৱা মানে চকুত পৰা নাই প্ৰশাসনৰ লোক এতিয়ালৈকে। মানে পানীটো আপোনাৰ যোৱাকালিৰ পৰা বাঢ়ি আছে, কিন্তু আজি অলপ বেছি হ'ল, কিন্তু এতিয়ালৈ কোনো প্ৰশাসনৰ লোক মানে চকুত পৰা নাই আৰু কি ক'ব? এনেধৰণৰ অসুবিধা, যোগাযোগ সম্পূৰ্ণ ব্যাহত হৈছে, শিশু আছে, শিশুসকল স্কুললৈও যাব পৰা নাই, কেনেধৰণৰ অসুবিধা বুলি ভাবে? অসুবিধাটো বহুত, মানে এইটো হ'ল আমাৰ হাছানটোক কামেৰ সংযোগী পথাৰটো। এইটো মানে ক'ৰবাৰ পৰা আহিলে মানে ধৰক স্কুলৰ টিচাৰবিলাক আহিলেও ইফালে দি যাব লাগে, বেলেগ ৰাস্তা নাই। তো হিচাপত বহুত অসুবিধা হয়, মানে এইখিনি খোজকাঢ়ি যাব নোৱাৰি, স্কুলো যাব লাগে, আৰু ষ্টুডেণ্টৰো চবৰে মানে বহুত প্ৰব্লেম হয় আৰু পথৰ যেতিয়া ঘাঁহ নাই, গৰু ছাগলীৰ খাদ্যৰ অভাৱ ঘটিছে। হয় ডেফিনেটলি। প্ৰশাসনে কিবা খবৰ লৈছে এই পৰ্যন্ত? প্ৰশাসনে এতিয়ালৈকে একো খবৰ লোৱা নাই বাৰু, ল'লেও আমি গম পোৱা নাই, লোৱা নাই এতিয়ালৈকে। আমি দৃশ্য দেখুৱাইছোঁ, কিছু যদি জুম কৰি দেখুৱাই এই আচলতে যথেষ্ট ধাৰ আছে এই পানীখিনিৰ। এই দেখিছে প্ৰবল সোঁতেৰে এই ধৰণে তেখেতসকলে আহ যাহ কৰিছে। মই দেখুৱাইছোঁ মহিলাসকলো তাত উপস্থিত হৈ থিয় দি আছে আৰু ক'ব লাগিব এই যোগাযোগটো সম্পূৰ্ণ ব্যাহত হৈ পৰিছে আৰু সময় যিমান গৈ আছে সিমানেই পানীৰ প্ৰকোপটো আচলতে বাঢ়ি আছে। মই আৰু মতামত ল'ব চেষ্টা কৰিম যদিহে সম্ভৱ হয়, কিন্তু দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ কি পৰ্যায়ত হলতে সোঁত বৈছে। এইটো পথৰ ওপৰত এই ধৰণৰ সোঁত বৈছে। বড়োলেণ্ড নৈৰ বাঢ়নি পানীয়ে এই ধৰণে এতিয়া এই হাছানটোক অঞ্চলৰ সমগ্ৰ এই গোটেই অঞ্চল এতিয়া সমূহ জলমগ্ন কৰি তুলিছে। সকলো এতিয়া জলবন্দী হৈ পৰিছে আৰু যদিহে বতৰ বিজ্ঞান কেন্দ্ৰই কোৱা অনুযায়ী 5 দিনলৈকে যদি নেৰে নপৰা বৰষুণ এই ধৰণে হৈ থাকে, তেনে অনাগত সময়ত এইটো অঞ্চলত ভয়ানক এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।